নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা টিপছ, যিটো টিপছ একচুৱেলি কমন প্ৰব্লেম হয় মোবাইলবিলাকৰ। তো মোৰ মোবাইলটো কি হ'ল, কেতিয়াবা কিছুমান বস্তু চাবলৈ হ'লে মই যেতিয়া অন কৰোঁ তেতিয়া মোবাইলটো খুব শ্ল' হয়। ইয়াৰ কাৰণ কি, তো সেইটোকে আজি মই আপোনালোকৰ আগত দেখুৱাম যে কি বস্তু কি কৰিলে মানে মোবাইলটো আপোনাৰ ফাষ্ট হ'ব। তো আহক ভিডিঅ'টো মই আৰম্ভ কৰোঁ। মোৰ যিহেতু লেপটপ কম্পিউটাৰ নাই, গতিকে মোবাইলতে মই দেখাবলৈ চেষ্টা কৰিম আপোনাক। তো টিপছটো শিকি লওক, আপোনাৰ মোবাইলটো ফাষ্ট হৈ যাব। বন্ধুসকল, এনেকৈ আপোনাৰ মোবাইলটো ল'ব। মোবাইলটো লোৱাৰ পিছত আপোনাৰ প্লে ষ্ট'ৰ দেখিব। প্লে ষ্ট'ৰত আপুনি টিক কৰিব। প্লে ষ্ট'ৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ গুগলৰ যিটো আমাৰ লগো এটা থাকে সেইটো দেখিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত চাব মেনেজ এপ এণ্ড ডিভাইচ বুলি আছে, তাত চুব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ওপৰত দেখিছে মেনেজ বুলি আছে, এই মেনেজত যাব। মেনেজত যোৱাৰ লগে লগে ইনষ্টল বুলি আছে, এই ইনষ্টলটো আপুনি ক্লিক কৰিব। ইনষ্টল ক্লিক কৰাৰ লগে লগে তলত চাব এই চাওক ইনষ্টল আৰু নট ইনষ্টল বুলি আছে। আমি নট ইনষ্টললৈ আহিলোঁ। অহাৰ পিছত এই যিখিনি ওলাইছে যে দেখিছে, এইখিনি আপোনালোকে গোটেইবোৰ টিক মাৰিব। এনেকৈ টিক কৰিব। গোটেইবোৰ টিক কৰাৰ পিছত আপোনালোকে কি কৰিব, এনেকৈ টিক কৰিব। টিক কৰাৰ পিছত আপুনি গোটেই যিমান আছে, যিমান ওলায় আপোনালোকৰ গোটেই টিকখিনি আপুনি কৰাৰ পিছত ডিলিট কৰি দিব। আৰু এনেকৈ আপুনি ডিলিট কৰি চাবচোন আপোনাৰ মোবাইলটো ফাষ্ট হয় নে নহয়। তো ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ পেজটো আপুনি যদি লাইক কৰা নাই লাইক কৰি দিব। থেংক ইউ।